উত্তৰ গুৱাহাটীৰ এখন অগতানুগতিক হোটেল। হোটেলখনৰ ভিতৰত পাব আপুনি সচৰাচৰ নেদেখা এটা সুন্দৰ পৰিৱেশ। হোটেলখনত আছে পুৰণি টিনৰ ডামৰ চকী, টেবুল আৰু ভঙা চাইকেলেৰে নিৰ্মাণ কৰা ডাইনিং টেবুল। বিভিন্ন থলুৱা খাদ্যৰ লগতে থাকিব দেশৰ বিভিন্ন ৰাজ্যৰ খাদ্য ভাণ্ডাৰ। সুশিক্ষাৰে শিক্ষিত দুগৰাকী যুৱকে এইখন হোটেল সাজি উলিয়াইছে IIT গুৱাহাটীৰ সমীপৰ ব্ৰহ্মপুত্ৰ নৈসৰ্গিক পাৰত। অতি কম মূল্যতে লাভ কৰিব আপুনি বিভিন্ন ধৰণৰ থলুৱা খাদ্য। আপুনি সপৰিয়ালে আহি এই নিউ ৰিভাৰ ভিউ নামৰ আটক ধুনীয়া হোটেলখনত ল'ব পাৰিব থলুৱা খাদ্যৰ জুতি। হয়, নমস্কাৰ। সকলো নিউজ পাৰ্চনসকললৈ আমি ধন্যবাদ যাচিছোঁ। আপোনালোকে আমাৰ ইয়াত আহি যোনটো উৎসাহ দিছে, ৰাইজৰ মাজত এটা বাৰ্তা আপোনালোকে যোনটো আনিব বিচাৰিছে যে আমি এখন নতুন ৰেষ্টুৰেণ্ট আৰম্ভ কৰিছোঁ IIT গেটৰ সমীপত, দ্য নিউ ৰিভাৰ ভিউ বুলি। আৰু ইয়াত আপোনালোকে পাব, ইয়াত আপোনাৰ আমি নতুন ৰূপ এটা গঢ়ি তুলিছোঁ। সকলোৰে আপোনাৰ ধৰক হোটেল বা ৰেষ্টুৰেণ্ট খোলা থাকে, কিন্তু আমাৰ ইয়াত অলপ ইউনিক হ'ব। আমাৰ ইয়াত আমাৰ ভাৱধাৰণাটো আমি চেঞ্জ কৰিছোঁ। আমি পুৰণি চাইকেলসমূহ লৈ পিনে আমি এইটো আপোনালোকে দেখিছে ডাইনিং ৰুম দিছোঁ। ডাইনিং ৰুম দিয়াৰ পিছত আমি যোনখিনি পুৰণা ড্ৰামৰ আমি চোফা বনাইছোঁ। আমি কি কয় আপোনাৰ টি টেবুল আমি গঢ়ি তুলিছোঁ। আপোনালোকৰ নিউজ চেনেলৰ পৰা সকলোলৈ আমি নিমন্ত্ৰণ জনাইছোঁ, আহিব এপাক আমাৰ ইয়াত দেখা দিবহি, ভাল পাব। নমস্কাৰ। হয়, নমস্কাৰ। সকলো নিউজ পাৰ্চনসকললৈ আমি ধন্যবাদ যাচিছোঁ। আপোনালোকে আমাৰ ইয়াত আহি যোনটো উৎসাহ দিছে, ৰাইজৰ মাজত এটা বাৰ্তা আপোনালোকে যোনটো আনিব বিচাৰিছে যে আমি এখন নতুন ৰেষ্টুৰেণ্ট আৰম্ভ কৰিছোঁ IIT গেটৰ সমীপত, দ্য নিউ ৰিভাৰ ভিউ বুলি। আৰু ইয়াত আপোনালোকে পাব, ইয়াত আপোনাৰ আমি নতুন ৰূপ এটা গঢ়ি তুলিছোঁ। সকলোৰে আপোনাৰ ধৰক হোটেল বা ৰেষ্টুৰেণ্ট খোলা থাকে, কিন্তু আমাৰ ইয়াত অলপ ইউনিক হ'ব। আমাৰ ইয়াত আমাৰ ভাৱধাৰণাটো আমি চেঞ্জ কৰিছোঁ। আমি পুৰণি চাইকেলসমূহ লৈ পিনে আমি এইটো আপোনালোকে দেখিছে ডাইনিং ৰুম দিছোঁ। ডাইনিং ৰুম দিয়াৰ পিছত আমি যোনখিনি পুৰণা ড্ৰামৰ আমি চোফা বনাইছোঁ। আমি কি কয় আপোনাৰ টি টেবুল আমি গঢ়ি তুলিছোঁ। আপোনালোকৰ নিউজ চেনেলৰ পৰা সকলোলৈ আমি নিমন্ত্ৰণ জনাইছোঁ, আহিব এপাক আমাৰ ইয়াত দেখা দিবহি, ভাল পাব। নমস্কাৰ। হয়, নমস্কাৰ। সকলো নিউজ পাৰ্চনসকললৈ আমি ধন্যবাদ যাচিছোঁ। আপোনালোকে আমাৰ ইয়াত আহি যোনটো উৎসাহ দিছে, ৰাইজৰ মাজত এটা বাৰ্তা আপোনালোকে যোনটো আনিব বিচাৰিছে যে আমি এখন নতুন ৰেষ্টুৰেণ্ট আৰম্ভ কৰিছোঁ IIT গেটৰ সমীপত, দ্য নিউ ৰিভাৰ ভিউ বুলি। আৰু ইয়াত আপোনালোকে পাব, ইয়াত আপোনাৰ আমি নতুন ৰূপ এটা গঢ়ি তুলিছোঁ। সকলোৰে আপোনাৰ ধৰক হোটেল বা ৰেষ্টুৰেণ্ট খোলা থাকে, কিন্তু আমাৰ ইয়াত অলপ ইউনিক হ'ব। আমাৰ ইয়াত আমাৰ ভাৱধাৰণাটো আমি চেঞ্জ কৰিছোঁ। আমি পুৰণি চাইকেলসমূহ লৈ পিনে আমি এইটো আপোনালোকে দেখিছে ডাইনিং ৰুম দিছোঁ। ডাইনিং ৰুম দিয়াৰ পিছত আমি যোনখিনি পুৰণা ড্ৰামৰ আমি চোফা বনাইছোঁ। আমি কি কয় আপোনাৰ টি টেবুল আমি গঢ়ি তুলিছোঁ। আপোনালোকৰ নিউজ চেনেলৰ পৰা সকলোলৈ আমি নিমন্ত্ৰণ জনাইছোঁ, আহিব এপাক আমাৰ ইয়াত দেখা দিবহি, ভাল পাব। নমস্কাৰ।